হয়, আমি এন্টি ড্ৰাগছ স্কোৱাডে ৰূপম দে বুলিয়ে নহয়, একচুৱেলি আমি গোটেইখিনি ড্ৰাগছ বেপাৰীৰ বিৰুদ্ধে আমি শিৱসাগৰ আৰক্ষী থানাত এজাহাৰ দিছিলোঁ। তাৰ মানে সেই এজাহাৰক সন্মান জনাই আৰক্ষী প্ৰশাসনে আমাক যথেষ্ট সহযোগিতা আগবঢ়াইছে। ৰাইজৰ ভাল দিনৰ কাৰণে আমি সকলোৱে আগবাঢ়ি গৈছোঁ যেন অনুভৱ হৈছে। আৰু এতিয়া কথা হৈছে কি, আমি দেখোঁ যে আইনী সুৰুঙা লৈ পেলাই অপৰাধী ওলাই আহে। ইয়াত ধৰি লওক উকিলসকলৰ এটা উল্লেখনীয় ভূমিকা থাকে। সেইকাৰণে আজি আমি এন্টি ড্ৰাগছ স্কোৱাডৰ পৰা আহিছোঁ। আমি উকিল সন্থাক আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ, তেওঁলোকে যাতে কেছ লৈ পেলাই ড্ৰাগছ বেপাৰীৰ মানে সপক্ষে কেছ লৈ পেলাই যাতে তেওঁলোকক সহায় নকৰে। কাৰণ ইয়াৰ দ্বাৰা এটা নৱপ্ৰজন্ম ধ্বংস হৈ আছে। গতিকে তেওঁলোকে যাতে এই যোনটো ধ্বংসযজ্ঞ তাত তেওঁলোকে যাতে অৰিহণা নোযোগায়, ড্ৰাগছ মুক্ত হওক। আমি সকলোৱে যিহেতু সেইটো কামনা কৰিছোঁ, গতিকে আমাৰ ফালৰ পৰা এইটো কামনা আমি উকিল সন্থাৰ পৰাও বিচাৰিছোঁ। যিদৰে আমাক আৰক্ষী প্ৰশাসনে সহযোগ কৰিছে সুন্দৰ মানে সমাজ নিৰ্মাণত, উকিল সন্থাই যাতে সেই একেটা সহযোগিতাই আগবঢ়ায়, সেইটোৱে আমি বিচাৰিছোঁ। আৰু তেওঁলোকক হয়, যিসকল মানে ড্ৰাগছৰ মানে পেডলাৰ হিচাপে যিসকল মানে জড়িত হৈছে, আমি তেওঁলোকক মানে যাতে তেওঁলোকৰ সপক্ষে যাতে কোনো উকিল নাহে কেছ ল'বলৈ, সেইটো আমি আহ্বান জনাইছোঁ। আমি অনতিপলমে পাহি বোলা যোনগৰাকী ড্ৰাগছ ব্যৱসায়ী তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ আমি কঠোৰভাৱে মানে আমি খুব আহ্বান জনাইছোঁ। কঠোৰভাৱে নহয়, কাটৰভাৱে আমি আহ্বান জনাইছোঁ যে তেওঁক গ্ৰেপ্তাৰ কৰক। কাৰণ তেওঁৰ জৰিয়তে এটা বৃহৎ মানে ড্ৰাগছ সৰবৰাহ হৈ আছে। ইতিমধ্যে এই কথাটো প্ৰমাণ হৈছে। আমাৰ এজন মানে এন্টি ড্ৰাগছ স্কোৱাডৰ আহ্বায়ক, তেওঁ মানে নিজে যেতিয়া ড্ৰাগছ ধৰিছিলে, ড্ৰাগছ মানে পেডলাৰ ড্ৰাগছ মানে আসক্তক ধৰিছিলে, তেতিয়া তেওঁলোকে নিজেই কৈছিলে যে আমি পাহিৰ পৰা ড্ৰাগছ আনিছোঁ। গতিকে আমি পুলিচ প্ৰশাসনক খুবেই অনুৰোধ জনাইছোঁ যে তেওঁলোকে যাতে এই পাহিক গ্ৰেপ্তাৰ কৰক। আৰু পাহি বুলিয়ে নহয়, সমাজত যিসকল এনেকুৱা ড্ৰাগছ বেপাৰী আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰক আৰু তেওঁলোকৰ শাস্তিৰ মানে ব্যৱস্থা কৰক। চাওক, আমি আজি শিৱসাগৰ উকিল সন্থাৰ ওচৰলৈ আমি আহিছিলোঁ তেওঁলোকৰ ওচৰত আহ্বান জনাবলৈ যে যিসকল ড্ৰাগছ পেডলাৰক ইতিমধ্যে শিৱসাগৰ আৰক্ষী প্ৰশাসনে কৰায়ত্ব কৰিছে বা গ্ৰেপ্তাৰ কৰিছে, তেওঁলোকৰ হৈ যাতে কোনো ধৰণৰ ওকালতি নকৰে, তাৰ বাবে আমি আহ্বান জনাবলৈ তেখেতসকললৈ আহিছোঁ। লগতে শিৱসাগৰৰ লগতে সমগ্ৰ অসমৰ যিসকল উকিল সন্থা আছে সকলোকে আমি আহ্বান জনাইছোঁ যাতে এই ধ্বংসযজ্ঞ চলোৱা এই ড্ৰাগছ বেপাৰীৰ সপক্ষে তেওঁলোকে থিয় নহৈ এক নৱপ্ৰজন্মৰ যি আজি ধ্বংসাত্মক দিশলৈ গতি কৰিছে তাক সুৰক্ষা কৰাৰ স্বাৰ্থত তেখেতসকলৰ ড্ৰাগছ পেডলাৰসকলৰ সপক্ষে যাতে থিয় নহয়, তাৰ বাবে তেওঁলোকৰ ওচৰত আমি কাটৰ আহ্বান কৰিবলৈ আজি আমি ইয়ালৈ আগবাঢ়ি আহিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।